নমস্কাৰ মই মন্মিয়া মোৰ আন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আশা কৰিছো নিশ্চয় সকলো ভালে আছে আৰু ভালে কুশলে থাকক সদায় তাকে কামনা কৰো আৰু গাটো বহুত বেছি বেয়া হোৱাৰ পৰা মানে কি হৈছে একেদিন মনো ভাল নালাগে আসলতে মনটো যদি আমি আমাৰ শক্তিশালী বা ষ্ট্ৰং হয় তেতিয়া শাৰীৰিকভাৱেও আমি ষ্ট্ৰং হওঁ মনটো ভাল লাগি নাথাকে গাটো দুৰ্বলটো লাগি আছে এটো জ্বৰ মানে সাংঘাতিক ধৰণৰ চেপা জ্বৰ মানুহ হেবাবে সাগে মোৰ এনেকুৱা ফিল হৈ আছে আৰু একো কৰিব মন নাযায় খাব মন নাযায় মানে ভোক কেতিয়াবা লাগে খাবলৈ ললেও খাব ইচ্ছা নাযায় তেনেকুৱা হয় আৰু তেনেকৈতো থাকিলে নহব মনটো চেঞ্জ কৰিবই লাগিব নিজকে চেঞ্জ কৰিবই লাগিব হেবাবে ভাবিছো এটা ভিডিও ৰেকৰ্ড কৰিছো আপোনালোকৰ মাজলৈ মই শেয়াৰ কৰি দিছো আজি মানে যোৱা কালি মই বনালো সাবুন তাকে ভাবিলো ৰেকৰ্ড কৰি থৈছো শেয়াৰ কৰি দিও কেনেদৰে কি বনালো কেশৰৰ সাবুন বনাইছিলো আৰু কেশৰৰ বেনিফিটস খিনি আপোনালোকে জানে যদিও নাজানে গুগলত চালে গম পাব স্কিনৰ কাৰণে কিমান ভাল স্কিনটো আমাৰ উজ্জ্বল কৰে ধৰক পিম্পলছৰ কাৰণে ভাল বহুতখিনি ভাল বহুত কিবা কাৰণে ভাল মই ইমানখিনি কৈ নিদিও হলেও এতিয়া শেয়াৰ কৰি দিছো ভিডিওটো আপোনালোকে হেকলকে চাব আৰু কেনেদৰে বনালে সাবুনটো কোমল নহয় বহুতে নাজানে বা বহুতৰ প্ৰশ্ন মই দেখিছো হুধা মানে দেখিছো ফেসবুকতে কিয় কোমল হৈ যায় আৰু মই সকলোখিনি এই ভিডিওটোতে কৈছো আপোনালোকে প্ৰথমৰ পৰা হেকলকে চাব আৰু হিমানে মই শেয়াৰ কৰি দিছো আজি বনালো সাবুন কেশৰৰ সাবুন বহুত দিনৰ পৰা ভাবি আছিলো বনাম বুলি মানে কি হল সময় সুবিধা যেহেতু মিলা নাছিল গা বেয়া কিবা ইটো হিটো প্ৰবলেম ওলাই আছিল হেবাবে বনাব পৰা নাছিলো আজি যেহেতু অকনমান সময় উলিয়াই মই ৰাতি বনালো দেই আজি ৰাতিয়ে বনাই দিলো আৰু এইখিনি বস্তু মই লৈ লৈছো এটো সব বেষ্ট মই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰি আনিছিলো গ্লিচাৰিন আছে কোকোনাট অইল আছে আৰু ৰ'জ ৱাটাৰ আছে আৰু ভাবিলো মই আজি এটো অকনমান এটোকে ব্যৱহাৰ কৰো আৰু এফালে কেশৰ পাউডাৰ আপোনালোকে কেশৰ যেটো পাউডাৰ যদি নাই বা কেশৰটো সাকে থাকে মানুহৰ ঘৰত যিবিলাকে ব্যৱহাৰ কৰে স্কিনৰ কাৰণে ভাল ধৰক স্বাস্থ্যৰ কাৰণে ভাল তেওঁলোকে এনেকৈ এটো কেশৰ ব্যৱহাৰ কৰিব পাৰে মই সুবিধা হ'ব বুলি ভাবি পাউডাৰটো অনলাইনত অৰ্ডাৰ কৰি আনিছিলো আৰু এটোকে মই এতিয়া ব্যৱহাৰ কৰিম আৰু এফালে সব বেষ্ট দখ লৈ লৈছো মই গুটে দখ নিদিও দে অলপ আধাটো সব বেষ্ট ব্যৱহাৰ কৰিম এইখিনি মই এতিয়া ভালকৈ সৰুকৈ বৰ বেছি ডাঙৰ যদি কৰা হয় গলি যায় টাইম লাগে অকনমান আৰু হেবাবে মই অকনমান সৰুকৈ কাটিম বৰ ষ্টাইল লগাই নাকাটো যেহেতু গলিয়ে যাব সাবুনটো হেবাবে দেখিবলৈ ভাল নহলেও হ'ব যেনে তেনে মই কাটিম আৰু এফালে মই সব বেষ্টটো কাটি ললো কাটি কিন্তু বহুত বেছি ভাল লাগে কাটিলে কাটি থাকিম লাগে সব বেষ্ট আৰু যি সকলে কাটিছে গম পায় সাগে আৰু এইখিনি মই এতিয়া ভালদৰে কাটি লম বেষ্টটো কটা হৈ গল আৰু ইয়াতে মই এখন সস লৈ লৈছো ইয়াতে দি দিলো যেহেতু ডাবল বয়েল মেথড ইউজ কৰিব লাগিব হেবাবে এই সসটোতে লৈ লৈছো আৰু ইয়াতে অলপমান মই ৰ'জ ৱাটাৰ ব্যৱহাৰ কৰিছো কেশৰখিনি গুলিবৰ বাবে আৰু যিখিনি কেশৰ পাউডাৰ আছিল ইয়াতে অলপমান মই কেশৰ পাউডাৰ দি দিছো আৰু অকনমান হৰকৈ দিছো যেহেতু কি হল আনি থোৱা অলপ দিন হল আনি থোৱা বুলি কথা নহয় এনেকৈ বটলত যদি ভৰোৱা হয় লাগি ধৰে হেবাবে মই এনেদৰে খুচি এডাল মাৰি সহায়ত উলিয়াই লৈছো আৰু ইয়াতে দি দিছো মই ভিটামিন ই কেপসুল তিনিটা ব্যৱহাৰ কৰিছো আৰু আমাৰ স্কিনৰ কাৰণে যেহেতু বহুত বেছি ভাল ভিটামিন ই কেপসুল কোৱাৰ কোনো প্ৰয়োজন নাই যিসকলে এবিলাক প্ৰসেস ইউজ কৰে বা মহিলাসকলে সকলোৱে জানে আৰু ইয়াতে মই তিনিটা দি দিছো এনেকৈ মই পিনে খুচি দি দিছো কেঁচিয়ে কাটি ললে অকনমান সুবিধা হয় তথাপিতো মোৰ যেহেতু এলাহ লাগিল কেঁচুখন আনিবলৈ হেবাবে এনেদৰে দি দিলো আৰু এইখিনি মই এতিয়া অকনমান ভালকৈ মানে কি মিলিয়ে যাব যেহেতু মই তাত সাবুন যেটো সব বেষ্ট আছে তাতে দি দিম উতলিবৰ বাবে আৰু এইখিনি আৰু অলপ মই ৰ'জ ৱাটাৰ ব্যৱহাৰ কৰিছো ইয়াতে মই এতিয়া
ঢালি দিম এয়া আৰু আনফালে মই গেছত বহাই দিলোঁ পানীখিনি যিহেতু উতলি গ'লে মানে চব বস্তু জলদি মানে গলাত সহায় হয় সেইবাবে মই পানীটো এনেদৰে উতলাই ৰাখিছিলোঁ আৰু এতিয়া মই ইয়াতে চব বেছখিনি দি দিলোঁ ডাবল বইল মেথড ইউজ কৰিছোঁ এয়া দেখিছে ডাইৰেক্ট দি নিদিব ডাইৰেক্ট দি দিলে বহুতে জানে এইটো শিকাবলগীয়া কথাও নহয় বাৰু হ'লেও মই কৈ দিছোঁ কথাটো আৰু এয়া মই অলৰেডি গলিবলৈ ষ্টাৰ্ট কৰিছে যিহেতু আমাৰ কেশৰ স্কিনৰ কাৰণে বহুত বেছি ভাল স্বাস্থ্যৰ কাৰণে ভাল আৰু আমাৰ ছালখন উজ্জ্বল কৰাত সহায় কৰে কেশৰে বহুতখিনি পিম্পলছ নপৰে কেশৰ যদি আমি ব্যৱহাৰ কৰোঁ আৰু এইফালে মোৰ অলৰেডি যিখিনি মই চব বেছ গলাইছিলোঁ বা যিখিনি মই ৰেডি কৰিছিলোঁ ধুনীয়াকৈ হৈ গৈছে মই এতিয়া গেছটো আৰু এইফালে মোৰ এইখিনি এতিয়া গেছটো অফ কৰি দিম অকণমান ফেন হৈ যায় সকলো যি চাবোনে বনোৱা নাযায় ফেনটো ৰৈ যায় এটা বস্তু পায় ফেন নহ'বৰ বাবে বা আঁতৰি যাবৰ বাবে কিন্তু মই সেইটো ইউজ কৰা নাই আৰু এতিয়া মই ইয়াতে অকণমান এল'ভেৰা জেল বৰো প্লাছ ব্যৱহাৰ কৰিছোঁ দেই অকণমান গোন্ধটো ভাল আহে মানে বৰো প্লাছ এল'ভেৰা জেলটো মই ব্যৱহাৰ কৰিছোঁ আৰু এনেদৰে আপোনালোকে যদি ভেচলিন থাকে ভেচলিন ব্যৱহাৰ কৰিব পাৰে কোকোনাট অইল ব্যৱহাৰ কৰিব পাৰে যি ইচ্ছা তাকে ব্যৱহাৰ কৰিব পাৰে অকণ আৰু মই ইয়াতে বৰো প্লাছ এল'ভেৰা জেলটো ব্যৱহাৰ কৰিছোঁ সকলোৰে ভাল লগা বেয়া লগা আছে সেইবাবে ইচ্ছা অনুযায়ী আপোনালোকে যি ব্যৱহাৰ কৰে ইচ্ছা কথা ধৰক কাৰোবাৰ ঘৰত কেতিয়াবা নাথাকিব পাৰে এল'ভেৰা জেল শেষ হৈ যাব পাৰে তেনেকুৱা হয় তেতিয়া নাৰিকল তেল অকণমান ব্যৱহাৰ কৰিব পাৰে আৰু ইয়াতে মই অকণমান কেইডালমান কেশৰ দি এনেদৰে যিখিনি মই চাবোন প্ৰস্তুত কৰিছোঁ ইয়াতে ঢালি দিম আৰু এয়া দেখিছে অলৰেডি মোৰ গোটা হ'বলৈ ষ্টাৰ্ট কৰিছে কাৰণ ঠাণ্ডা হৈ গ'লে গোটা হৈ যায় খুব জলদি গোটা হৈ যায় আৰু এইফালে যিখিনি ফেন মই আঁতৰাই দিছোঁ আৰু এটা চাবোনত মই যিখিনি লাষ্টত ৰৈ যায় ফেন সেইখিনি মই এটা চাবোনত দি দিম কিন্তু সেইটো বস্তু বেয়া নহয় ফেনখিনি ৰৈ যোৱাৰ বাবে বেয়া নহয় একেটাই হয় কিন্তু দেখিবলৈহে বেয়া হয় কিন্তু কাম বা গুণখিনি একেই থাকে সেইবাবে মোৰ ইয়াতে 4টা চাবোন হ'ব ওলাব আৰু এইখিনি ধুনীয়াকৈ ইয়াতে বাকি দিম আৰু এইখিনিতে এটা কথা কওঁ কিছুমানে কয় যে কি কাৰণে মানে চাবোনটো ঢিলা হয় মই সেইটোও কৈ দিছোঁ যদি আপোনালোকে যিখিনি বস্তু ব্যৱহাৰ কৰে চব বেষ্টতকৈ যদি বেছি হৈ যায় তেতিয়া কিন্তু চাবোনটো কোমল হ'বই ফ্ৰিজত থ'লে টান হৈ থাকিব কিন্তু উলিয়াই দিয়াৰ লগে লগে আকৌ মানে ঢিলা হৈ যাব বস্তুটো একেবাৰে কোমল হৈ যাব সেইটো কাৰণে আপোনালোকে এটা কথা মন কৰিব নিমেই বনাওক ধৰক হালধিয়ে বনাওক আলুৱে বনাওক যিহৰে নবনাওক আপোনালোকে সেই কথাটো মন কৰিব যাতে চব বেষ্ট তাতকৈ অলপ বেছি হয় আৰু এইফালে মোৰ ধুনীয়াকৈ মই ঠাণ্ডা হোৱাৰ আধা ঘণ্টাৰ পাছত ধুনীয়াকৈ চব যিখিনি চাবোন বনাইছোঁ সেইখিনি উলিয়াই লৈছোঁ এয়া দেখিছে খুব সুন্দৰভাৱে ওলাই আহে আৰু এয়া মনটোৱে ভাল লাগি যায় যেতিয়া যিকোনো বস্তু এটা পাৰফেক্ট হয় বনোৱা ক্ষেত্ৰত ৰেচিপি হওক মোৰ ধৰক চাবোনে হওক যিকোনো ধৰক চিলাই কামেই হওক পাৰফেক্ট হয় মনটো বহুত বেছি ভাল লাগে যিহেতু নিজ হাতেৰে নিজে বনাইছোঁ ন আৰু এইডোখৰ অকণমান পাতল হ'ল বৰ বেছি নহয় অকণমান পাতল হৈছে আৰু দেখিয়ে মনটো কিবা এটা ভাল লাগি গৈছে আৰু এইফালেও এইডোখৰ আৰু আমি মহিলাসকলে যদি আমি ভালপোৱা কামবিলাক কৰি থাকোঁ ষ্ট্ৰেছ ফ্ৰী হৈ থাকিব পাৰোঁ বিভিন্ন ৰকমৰ মানুহৰ চিন্তা থাকে সেইবিলাকৰ পৰা আঁতৰি থাকিব পৰা যায় বিজি হৈ থাকিলে আচলতে আৰু স্বাৱলম্বী হ'ব পাৰে বহুত মহিলা এনেদৰে স্বাৱলম্বী হৈছে চাবোন বনাই ধৰক যিকোনো ক্ষেত্ৰতে ধৰক পিঠা পনা বনাই চিলাই কৰি নিজে যি কাম ভাল পায় সকলোবিলাক কৰি তেওঁলোকে স্বাৱলম্বী হৈছে সেইবাবে কিছুমান ফেচবুকত দেখি থাকোঁ বহুত বেছি ভাল লাগে আৰু আপোনালোকেও যদি এনেদৰে ট্ৰাই কৰা নাই ট্ৰাই কৰিব পাৰে ঘৰতে আমি যিহেতু বনাব পাৰোঁ আপোনালোকেও এনেদৰে বনাই ইউজ কৰিব পাৰে আৰু মোৰ ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু এইফালেও মই দেখাই দিছোঁ ফেন ওলাইছে নে নাই ওলোৱা যিহেতু বনালোঁ সেইটোতো দেখাবই লাগিব আৰু মই হাতখনকে ধুই দেখাই দিছোঁ আৰু আপোনালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আপোনালোকক অশেষ ধন্যবাদ ইমানখিনি মৰম ছাপোৰ্ট কৰাৰ বাবে এনেদৰে মৰম ছাপোৰ্ট কৰি মোক আগুৱাই নিব বুলি আশা ৰাখিলোঁ আজিলৈ আহিছোঁ বাই বাই